অসমৰ বাপতি সাহোন ৰঙালী বিহুটি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে জিলাখনৰ বিভিন্ন সত্ৰসমূহত সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে উদযাপন কৰা হৈছে। বৰপেটাত ৰঙালী বিহু মূলতঃ সত্ৰকেন্দ্ৰিকভাৱে পালন কৰা হয় আৰু স্থানীয় ভাষাত এই বিহুক বৈহাগৰ দমহি বুলি কোৱা হয়। পহিলা বহাগৰ দিনটোত সত্ৰত মানুহ তথা যথেষ্ট সংখ্যক লোকৰ এই ধৰণে ভিৰ পৰিলক্ষিত হৈছে। মানুহ বিহু বা বৰ দুমাহী পালন কৰা হৈছে। হৰিনামৰ অমীয়া সুৰ, গায়ন বায়নৰ খোলতালৰ সুৰ আৰু ভক্তিৰ পৰিৱেশে এক অনন্য আধ্যাত্মিক অনুভূতি সৃষ্টি কৰিছে সত্ৰ চৌহদত। পুৱাৰ প্ৰসংগৰ পিছতেই সত্ৰত আৰম্ভ হ'ব বৰ্ষফল গণনা। সত্ৰৰ দৈৱজ্ঞই কৰা এই বৰ্ষফল গণনা শুনিবলৈ সত্ৰখনত সমবেত হৈছে বহু লোকৰ সমাৱেশ দেখা গৈছে। প্ৰথমতে সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত বৰ্ষফল গণনা কৰা হয় আৰু তাৰ পিছতে সত্ৰৰ মঠৰ চোতালত তথা আইসকলে প্ৰসংগ কৰা কাঠিত বৰ্ষফল পাঠ কৰা হয়। মই উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আৰু বৰপেটা সত্ৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। আজি বহাগৰ পহিলা দিন আৰু পহিলা দিনটোতে ভক্তৰ ভিৰ দেখা গৈছে বৰপেটা সত্ৰত। আৰু বৰপেটা সত্ৰত এটা সেৱালৈ বৰপেটাবাসীয়ে আশীৰ্বাদ বিচাৰিছে শ্ৰীচৰণত, প্ৰভু শ্ৰীচৰণত। আৰু মই এই মুহূৰ্তত দেখুৱাইছোঁ বৰপেটা সত্ৰৰ পৰিৱেশ। বৰপেটা সত্ৰত ৰাতিপুৱাতে ভক্তসকল আহিছে, ভক্তি প্ৰাণ ৰাইজ আহিছে, নাম প্ৰসংগৰে উপচাই পেলাইছে এক আধ্যাত্মিক পৰিৱেশ। আৰু বৰপেটা সত্ৰত যে ডেকা সত্ৰীয়াই নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ লগত আছে বুঢ়া সত্ৰীয়া বাপজনাৰ ওচৰলৈ যাম। বৰপেটা সত্ৰত কেনেধৰণে বহাগৰ দুমাহী বা বহাগ বিহু পালন কৰা হয় সেই বিষয়ে জানিম। বৰপেটা সত্ৰতো বহাগ বিহু বা বহাগৰ দুমাহী পালন কৰা হৈছে। কেনেধৰণে পালন কৰা হয় বৰপেটা সত্ৰত? বৰপেটা সত্ৰত আচলতে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰেই পালন কৰা হয়। আৰু এই উৎসৱটো সাতদিনীয়া অৰ্থাৎ 6 বহাগলৈকে যোৱাকালিৰে পৰা আৰম্ভ হৈছে, সংক্ৰান্তিৰ পৰা, আৰু 6 তাৰিখে ইয়াৰ শেষ হ'ব আৰু সম্পূৰ্ণ সামৰণি পৰিব 7 তাৰিখ 7 বহাগত। অৰ্থাৎ 7 বহাগত দালানৰ সন্মুখত অৰ্থাৎ সত্ৰ চৌহদৰ বাহিৰত থিয় নাম 3খন থোলাতিয়ে নাম দিব আৰু 3খন থোলাতিয়ে থিয় নাম দিয়াৰ পিছত মঠৰ চোতালত প্ৰাৰ্থনা কৰিব, তাৰপাছতে সামৰণি পৰিব। গতিকে এই যিটো সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে চলি আহিছে, আজি মঠুৰা বুঢ়াতা দিনৰ পৰাই চলি আহিছে। আৰু বিশেষভাৱে আজি পহিলা বহাগ 1433 ভাস্কৰাব্দ আৰু এই পহিলা বহাগৰ দিনত এটা বিশেষ অনুষ্ঠান হ'ল যে এই নৃত্য নৈমিত্তিক প্ৰসংগৰ পাছতে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে বৰ্ষফল গণনা কৰা হয়। আৰু বৰ্ষফল গণনা মুখসম্ভৱ অসমতে নহয়, ভাৰতবৰ্ষতে মাত্ৰ তামিলনাডুত এটা মন্দিৰ আছে পঞ্চাংগ শ্ৰৱণম বুলি, আৰু অসমত বা ভাৰতবৰ্ষৰ দ্বিতীয়টো হৈছে বৰপেটা সত্ৰত এই বৰ্ষফল গণনা কৰা হয়। আৰু 3 ঠাইত গণনা কৰা হয়। সাধাৰণতে গুৰু আসনৰ পাছফালে প্ৰথমতে গণনা কৰা হয়, তাৰপাছত মঠৰ চোতালত গণনা কৰা হয়, তাৰপাছত আইসকলৰ কাঠিত কৰা হয়। আৰু এই বৰ্ষফলৰ জৰিয়তে আগন্তুক বৰ্ষটো কেনেকুৱা শুভ অশুভ এই সকলো সামৰি সেইবিলাক কোৱা হয়। বা ৰাশিবিলাকৰ আয় ব্যয় কিমান ইত্যাদি, ভাল বেয়া বতাহ কিমান বা বতাহ কেইটা হ'ব, বানপানী হ'ব নে ইত্যাদি, এই গোটেই বছৰ জুৰি যিটো হ'ব লগা আছে সেইখিনি জ্যোতিষ গণনাৰে কোৱা হয়। আৰু এইটো এটা বিশেষভাৱে বৰপেটা এটা বিশেষত্ব, আৰু এইটো প্ৰতি বছৰে তেনেদৰে কৰা হয়। আৰু সম্পূৰ্ণ এইটো ঠিক যে আমি বিহু নকওঁ, আমি বিহু গণোৱা বুলি কওঁ, মাত্ৰ আমি দমহি বুলিহে কওঁ। আজি মানুহ বিহু, 7 বিহুৰ অন্যতম লেখত ল'বলগীয়া মানুহ বিহুৰ পুৱাই জ্যেষ্ঠজনৰ আশীৰ্বাদ কনিষ্ঠজনে লৈছে। আমি এটা বিশেষ দৃশ্য দেখুৱাম। আমি দৃশ্যটো টিয়কৰ ঢেকীয়াখোৱা আদৰ্শ গাঁৱত 7ম পুৰুষীয়া এটা পৰম্পৰা ধৰি ৰাখিছে। পুৱাই আয়োজন কৰিছে বোকা বিহু। সমন্বয় ভাতৃত্ববোধৰ দোলেৰে এনেকৈ ডেকা গাভৰু, জ্যেষ্ঠ কনিষ্ঠ, জীয়ৰী বোৱাৰী সকলোৱে ভাগ লৈছে সেই বোকা বিহুত। বিশ্বাস অনুসৰি কুমাৰসকল যিহেতু বছৰৰ 365টা দিনেই বোকাৰ লগত সম্পৃক্ত হৈ থাকে, সেই অনুসৰি বহাগৰ পহিলা দিনটোত তথা মানুহ বিহুৰ দিনা বোকা বিহু পালন কৰি আহিছে কুমাৰসকলে। এই মুহূৰ্তত যিটো পৰিৱেশ দেখুৱাম
যে যিসকল কুমাৰসকলে আজিৰ এই মানুহ বিহুৰ পুৱা বোকা ধেমালি কৰে, বোকা বিহু উদযাপন কৰে। মই এই মুহূৰ্তত যোৰহাটৰ যি নতুন মাজুলী ঢেকীয়াখোৱা নতুন মাজুলী গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ। তেখেতসকলে আজি উলহ মালহেৰে বোকা বিহু উদযাপন কৰিছে, বোকা ধেমালি কৰিছে আৰু ইয়াতে কোনো পিছ পৰি থকা নাই। ডেকা গাভৰু জীয়ৰী বোৱাৰী আৰু বয়োজ্যেষ্ঠ সকলোৱে আহি এই যি আচলতে তেওঁলোকৰ সমন্বয় সম্প্ৰীতিৰে যি সাতাম পুৰুষীয়া পৰম্পৰা, সেই পৰম্পৰা সদায় তেওঁলোকে পালন কৰি আহিছে। মই ইয়াতে সেই পৰিৱেশটোৱে দেখুৱাইছোঁ যে তেওঁলোকৰ এক বিশ্বাস আছে যে যিহেতু কুমাৰসকল 365টা দিনেই কেৱল মাত্ৰ মাটিৰ লগত সম্পৃক্ত হৈ থাকে আৰু সেয়ে তেওঁলোকে যাতে এই মাটিৰ লগতেই তেওঁলোকৰ জীৱন জীৱিকা সকলো জড়িত হৈ থাকে আৰু সেইকাৰণে আজিৰ পুৱা মানুহ বিহুৰ পুৱা তেওঁলোকে এই বোকা বিহু উদযাপন কৰে। মহিলাসকলে বিহু জুৰিছে, ডেকাসকলে বিহু জুৰিছে, বিহু নামত সকলো মতলীয়া হৈ পৰিছে। মই পোনে পোনে সেই পৰিৱেশটোৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আনন্দ স্ফূৰ্তিৰে উলাহে নধৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। মই অকণমান সময়ৰ কাৰণে সেই পৰিৱেশটোৰ মাজলৈ লৈ যাব বিচাৰোঁ। অকণমান প্ৰতিক্ৰিয়া ল'ম। বহুজন আছে, যিহেতু জ্যেষ্ঠসকল আছে, মই জ্যেষ্ঠসকলৰ পৰা অকণমান কথাখিনি জানিম যে এই যি আচলতে বিহুৰ লগত জড়িত। আইতা, মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, যিহেতু আপোনালোকে এই পৰম্পৰা প্ৰতি বছৰেই উদযাপন কৰি আহে, ইয়াৰ বহু কথা জড়িত হৈ আছে। অকণমান ক'ব নেকি কিয় উদযাপন কৰে? আপোনালোক যিহেতু বছৰটো মাটিৰ লগত জড়িত হৈ থাকে, এই কথা মাটিৰ লগত আমনি লাগেগে আৰু লাগি পেলাই পৰম্পৰা আমাৰ এইটো ককা দেউতা আইতা দিনৰ পৰাই মানে এনেকে পৰম্পৰা চলি আহিছে। চলি অহাৰ কাৰণে আমিও এতিয়া এই পৰম্পৰা ৰক্ষা কৰি আছো আৰু
অন্যান্য একো মানে তাত হেৰি নাই অকল আজিৰ দিনটোলৈ বৰ আগ্ৰহেৰে ৰৈ থকা হয়। কৰি থকা হয়। মই আৰু এগৰাকী জ্যেষ্ঠ দেখিছো। আপোনাৰ কিমান বয়স হৈছে দেউতা? মোৰ এতিয়া 72 বয়স 72। হয়। প্ৰতি বছৰে এনেধৰণে উদযাপন কৰি অহা হয়। প্ৰতি বছৰে এনেধৰণে উদযাপন কৰি অহা হয়। এই যে বোকা ধেমালি, এই বোকা ধেমালি আপোনালোকৰ খাতাম পুৰুষীয়া পৰম্পৰা। আমাৰ সাধাৰণ পুৰুষে এইটো আগৰ আদি পুৰুষৰ পৰা আমাৰ এইটো চলি আহিছে। এই বহাগ বিহুত আমাৰ আদি পুৰুষৰ পৰা এনেধৰণে বোকা ধেমালি কৰে। ইয়াৰ উদ্দেশ্য হ'ল, এই বোকা ধেমালি কৰাৰ উদ্দেশ্য হ'ল মানে যিখিনি বেমাৰ আজাৰ হয় সেইখিনি দূৰতে বিদূৰ কৰিব পাৰে। এইটো আমাৰ ৰাইজৰ পৰম্পৰা। আৰু আপোনালোকো যিহেতু গোটেই বছৰটোৱে মাটিৰ লগত জড়িত। হয়, আমাৰ গোটেই বছৰতে মাটিৰ লগত জড়িত। আমাৰ মৃৎশিল্পৰ মানুহে আমি ইয়াত মৃৎশিল্প কৰি পেলাই কাম কৰ্ম কৰি খাওঁ। ইয়াত আৰু মৃৎশিল্পৰ আমাৰ মেইন মানে জীৱিকা বুলি ধৰিব লাগে। নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছো। আৰু এই যি আচলতে তেওঁলোকৰ মই কৈছোৱে যে বহুত তাৎপৰ্য লুকাই আছে এই বোকা বিহুত। কাৰণ এই বোকা বিহুৰ জৰিয়তে তেওঁলোকৰ যিহেতু মই আৰম্ভণিতে কোৱাৰ দৰে তেওঁলোক বছৰৰ 365টা দিন যিহেতু মাটিৰ লগত জড়িত। আৰু আজিৰ দিনটোত বহাগৰ বিহুৰ মানুহ বিহুৰ দিনা তেওঁলোকে এই যি বোকা বিহু খেলে তাৰ জৰিয়তে তেওঁ চৰ্ম ৰোগৰ পৰা পৰিত্ৰাণ পায় বুলি তেওঁলোকৰ বিশ্বাস আছে। আৰু সকলোৰে মাজত সমন্বয় থাকে, সম্প্ৰীতি থাকে। মই যি পৰিৱেশটো দেখিছে সেই পৰিৱেশটো দেখি অনুমান কৰিব পাৰিছে যে কেনেকুৱা এটা পৰিৱেশ। ইয়াতে কোনো বাকী নাই, সকলো ল'ৰা ছোৱালী ডেকা গাভৰু জ্যেষ্ঠজন সকলো আহি এই যি আচলতে তেওঁলোকৰ যি বোকা বিহু উদযাপন বোকা ধেমালি, এই ধেমালিত অংশ লোৱা পৰিলক্ষিত হয়।